পামগৈ আমাৰ ভক্তিহৰত পাবৰ কাৰণে এই জীৱসমূহৰ পৰা তৰণৰ কাৰণে আমাক গুৰুজনাই দৰ্শন দিলে। এতিয়া গুৰুজনা হ'ল এটুকুৰা ডাঙৰ সোণৰ টুকুৰা, আমি হ'লোঁ সৰু সৰু এটুকুৰা সোণৰ টুকুৰা শৰণ লোৱাৰ পিছত। যেতিয়া আমাৰ মৃত্যুৰ পিছত কি হ'ব, শংকৰ সংঘৰ ভকত এজন মৰিলে বা আমুক মানে শংকৰ গুৰুজনাৰ ভকত এজন মৰিলে বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব, আমি সেই শংকৰ গুৰুজনাৰ ডাঙৰ সোণ টুকুৰাৰ লগত আমাৰ সোণ টুকুৰা জইন কৰি দিব তাত আমি জইন কৰি দিয়াৰ লগে লগে আমিও সেই ডাঙৰ সোণ টুকুৰাৰ এটা অংশ নহয় জানো, গতিকে আমি তাৰ লগত বিলীন হৈ যাম। যদি আমি সেই ঈশ্বৰৰ কৰ্ম নকৰি পেলাই যদি বেলেগকৈ থাকোঁ, আমাক সেইটো জইন নকৰে আৰু সৌফালে পেলাই থৈ দিব। আমি গুৰুজনাৰ দৰ্শনৰ নীতিত আমি ডাঙৰ সোণৰ লগত বিলীন হ'ব নোৱাৰিম নেকি, থাকিব আমাক বেলেগ ছাইডত, তেতিয়া আৰু সেইটুকুৰা সোণৰ কাম নাহিব আৰু। এনেকুৱা এটা মানে আমাৰ সময় হ'ল। যদি আমি শৰণ লৈ পেলাই প্ৰকৃত শুদ্ধ কৰ্ম নকৰোঁ, তেতিয়া সেই সৰু সুৰা পোক পতংগ পক্ষী ইত্যাদি আমি জনম লৈ ঘূৰি ফুৰিব লাগিব, যিখন মানে আগম নীতিৰ কাল হ্ৰদত ভ্ৰমি থাকিব। আৰু সেইবোৰৰ পৰা তৰণ পাই আমি যেতিয়া মায়াৰ এইবোৰ বিষয় সুখ এৰি পেলাই ঈশ্বৰৰ নামত যেতিয়া সোমাই যামগৈ, তেতিয়া আমি আৰু এইবিলাক মানে পোক পতংগত ভ্ৰমি থাকিব নালাগে, পুনৰ ঈশ্বৰৰ লগত বিলীন হৈ থাকিব পাৰিম আৰু পৃথিৱীলৈ আহিব নালাগে। আৰু তেতিয়া আমাক সেইটো কথা কৈছে কাৰণে বিষয় ত্যাগ কেনেকৈ কৰিব পাৰি। হে ৰাম দৈৱ হাঞ্চে ঘৰে উপবাসে মৰে, বেপাৰৰে সীমা নাই, কাল দেশ বুদ্ধি দৈৱ দেহ শুদ্ধি, ভৈলে কৰ্ম ফল প্ৰায়। দৈৱ হাঞ্চে ঘৰে উপবাসে মৰে, ঘৰত বস্তু আছে কিন্তু উপবাসে থাকে, বেপাৰৰে সীমা নাই, কৰ্মৰ কোনো হিচাপ নাই, মানে কাল দেশ বুদ্ধি দৈৱ দেহ শুদ্ধি, ভৈলে কৰ্মফল প্ৰায়। কাল দেশ বুদ্ধি দৈৱ দেহ শুদ্ধি, দেহ শুদ্ধিৰ কাৰণে দৈৱ, উপবাসে থাকি মৰিব লগা নাই, ভৈলে কৰ্মফল প্ৰায়। ইহাৰ মধ্যত ভ্ৰম প্ৰমাদত, যদি অংগহীন ভৈলা, ফলো নাহি তাৰ মুখ মাত্ৰ হাৰ, কৰ্মী নষ্ট দৈৱ গৈলা। যদি ফল পায় স্বৰ্গ ভুঞ্জে যায়, নুগুচে চিন্তা মনত, পূৰ্ব কৰ্মে টানি কেশে ধৰি আনি, পেলা অয় নৰকত। ইয়াৰ মধ্যত ভ্ৰম প্ৰমাদত, যদি অংগহীন ভৈলা, ইয়াৰ মাজতেই কেনেবাকৈ যে অংগহীন হৈ গ'ল, ফলো নাহি তাৰ মুখ মাত্ৰ হাৰ, কৰ্মী নষ্ট দৈৱ গৈলা। যদি ফল পায় স্বৰ্গ ভুঞ্জে যায়, নুগুচে চিন্তা মনত, পূৰ্ব কৰ্মে টানি কেশে ধৰি আনি পেলাৱে নৰকত। তাক মানে চলিত ধৰি আনি আৰু পূৰ্ব কৰ্মত কি আছিলে, কি কাম কৰিছিলে, নৰকত পেলালে। এইটো কথা আপোনাৰ কৈছে ইন্দ্ৰ সুখত যিসকলে আশা কৰি পেলাই যে ইন্দ্ৰ পূজা কৰিলে স্বৰ্গ পায়, ব্ৰহ্ম পূজা কৰিলে ব্ৰহ্মলোক পায়, শিৱ পূজা কৰিলে শিৱলোক পায়, আকৌ বিষ্ণুক আৰাধনা কৰিলে বৈকুণ্ঠ পায়। ঠিক তেনেকুৱা আমাৰ এইটো কৈছে যিসকলে কৰ্ম কৰি পেলাই কিছুদিনৰ কাৰণে মানে সুখ শান্তি পায়, স্বৰ্গ সুখ পালেগৈ, কিন্তু তেওঁ যে পূৰ্ব কৰ্মৰ ফল আছে, আকৌ স্বৰ্গৰ পৰা টানি আনি তলত নৰকত পেলাই দিব, মানে চুলিতে ধৰি টানি লৈ আহিব। এইটোকে এতিয়া নৰকত কেনেকৈ পেলায়, উদাহৰণ হিচাপে আমি নিজে চাব পাৰোঁ। এই এদিন কৈছিলোঁৱে হ'বা, এই যে চুৰ কৰা কথাটো হ'ল কি জানে, যিবিলাক আজিৰ যুগত ধনী মানুহবিলাক খুব ধনী মানুহ, সিহঁতি কেনেকৈ ধনী হৈছে, মানুহক ঠগি মেলি ধনী হোৱা নাই জানো, হৈছে নাই বাৰু? সিহঁতৰ এদিন ধন টকা পইচা নাইকিয়া হৈ আহিব, আকৌ দিনা দুখীয়া হৈ থাকিব, সেইটোকে বুজাইছে ধনীকে ক'বলৈ। এই জন্মত ধৰি লওক সি ধন টকা পইচা লৈছোঁ, ধনী হ'লেই স্বৰ্গ সুখ পাইছে, স্বৰ্গ সুখ পালে, মৃত্যুৰ পাছত আকৌ ক'ত যাব, নৰকতে যাব লাগিব। সেইটোও ধনী নহয়, কথাটো স্বৰ্গ সুখ বুলি ক'লে কোনটো কৈছে, সেইটোকে আৰু আপুনি কথাটো ক'বলৈ গ'লে ৰিজাৰ্ভলৈ কিছুমান বস্তু ঢেৰ মিলাব লাগিব। নহয়, কথাটো হ'ল কি, স্বৰ্গ সুখ পোৱাটো হ'ল ধনে ধানে জীৱিত হৈ থকাটো নহয় জানো, জীৱিত কালতে বা স্বৰ্গ সুখত থাকিলে, কিন্তু টোপোলা টুকুৰ তাৰ সিফালে ডাঙৰ হৈ গ'ল,
পাপৰ টোপোলাটো পুণ্য টোপোলাটো কম হৈ গ'ল। সেইটো নৰকত পৰিবই আৰু এতিয়া এইখন হৈছে আমি এতিয়া পাঠ কৰি আছোঁ, আমি গীতা পাঠ কৰিছোঁ, গীতা কুৰুক্ষেত্ৰ যুদ্ধখন কুৰুক্ষেত্ৰ যুদ্ধখন কৰোঁ, কুৰুক্ষেত্ৰ যুদ্ধখন দেহৰ ভিতৰ যুদ্ধ। এতিয়া দেহৰ যিখিনি বেয়া স্বভাৱ, যিখিনিৰ পৰা ঈশ্বৰমুখী হ'ব নোৱাৰে, এতিয়া এইখিনিকহে বধ কৰিবৰ কাৰণে মানে কৃষ্ণ বুজা হয়। এইটো দেশৰ ভিতৰ যুদ্ধ হয়। চাব লাগিব, বাহিৰে ভিতৰে শুদ্ধ বাহিৰে ভিতৰে দুটাই চাব লাগিব, টানি ল'ব লাগিব, বস্তুটো টানি ল'ব লাগিব। নহ'লে মই যদি কাহিনী ৰ'ব দে, মই কথা এটা কৈছোঁ জ্ঞান বাবু, আমি যদি অকল দেহটোকে যদি জীয়াই থাকোঁ, কিন্তু বাহিৰৰ তত্ত্বটো আমি নাপাওঁ। বাহিৰৰ তত্ত্বটো লৈ পানিহে দেহলৈ টানি আনিব লাগিব, টানি ল'ব লাগিব। এতিয়া তাকেতো মানে বিখ্যাত যুগৰ পৰা লৈ পেলাই হেৰিয়ালৈ মানে চব হেৰিয়াক মানে বুজাই আছে। এতিয়া বিখ্যাত যুগৰ পৰা কি যুগ আহিলে? সাংখ্য যুগ। তাৰপিছত আহিলে এতিয়া মানে কৰ্ম আৰু কি আছে? জ্ঞান বিকৰ্ম নহয় নহয়, সেইটো কি যুগ? কৰ্ম জ্ঞান যুগ কৰ্মজ্ঞান নহয়, জ্ঞান দুটা আছে নে কেইটা আছে? দুটাই কৰ্ম জ্ঞান আহিলে। ইফালে হ'ল কুৰুক্ষেত্ৰ, ইফালে হ'ল মানে ধৰ্মক্ষেত্ৰ। এতিয়া লাহে লাহে মানে প্ৰতি দিশলৈ মানে আনি আছে কথাখিনি মানে কৈ গৈ থাকোঁ, উদ্ধাৰ হোৱাৰ কি হোৱাৰ এইবিলাক। তাৰমানে এইটো হ'ল জীৱতৰণৰ মেইন বস্তুটো হ'ল জীৱতৰণৰ উপায়। উপায়। কৃষ্ণ যিটো আত্মজ্ঞানী হবে মিছা জানে, হৰিৰে নগৰ তাৰ একে দুৱাৰক নিৰোধ নাযায়, যাৰ নৱখান দ্বাৰ নৱদ্বাৰে আতে থাকি কৰে যতে, মোৰ দেহ নহে মানে, যাৰ শৰীৰত অভিযান নাই, মুক্ত हुए যেতো জানা। যিটো আত্মজ্ঞানী হবে মিছা জানি, শৰীৰে নগৰ তাৰ একে দুৱাৰক নিৰোধ নাযায়, যাৰ নৱখান দ্বাৰ। যিটো আত্মজ্ঞানী হবে মিছা মানে আত্মজ্ঞানীজন, বাকীবোৰ চব মিছাৰে নহয় জানো? হবে মিছা যেন শৰীৰে নগৰ তাৰ দুৱাৰ একেখনে নে কি বুলি কৈছে আকৌ? একে দুৱাৰক নিৰোধ নাযায়, যাৰ নৱখান দ্বাৰ। মানে নৱখান দ্বাৰ আছে, 9খন আমাৰ দুৱাৰ আছে, তাৰে যদি কোনোবা এখনো যদি বন্ধ হৈ যায় মানে টিকি থাকিব দিগদাৰ আছে মানে, সেইটো কথা কয়। মানে নৱখান দ্বাৰ নৱদ্বাৰে আতি থাকি কৰে জ্যোতি, মূৰ দেহ নাহে মানে, যাৰ শৰীৰত অভিযান নাই, মুক্ত হৈ আহিছে সিজনত। সেইটো জনে যাৰ শৰীৰত শৰীৰটোৰ প্ৰতি কোনো মানে মায়া নাথাকে, অভিমান নাই, মুক্ত হৈ সিটো জনে। মই বৰ মোৰ অহংকাৰ, মই বৰ অহংকাৰ কৰি যাৰ নাথাকে শৰীৰত অভিমান, সেইজনেই মুক্ত হ'ব। 9খন দুৱাৰ মানে আপোনাৰ এই মুখ, নাক, কাণ, চকু, গুহ, লিংগ এনেকৈ কৰি 9খন দ্বাৰ আছে। আৰু গুহ লিংগ এই দুটা আছে। এই 9খন দুৱাৰ লগ থকা এখন ঘৰ, এয়াই যদি কোনোবা এখন দৰ্জা বন্ধ থাকে তাৰ মানে হেৰি নাই। আৰু সেইখিনিকে লৈ যদি যিজনে অহংকাৰ নকৰে, অহংকাৰ কৰে, অভিমান নাই, যাৰ শৰীৰতো অভিমানো নাই,
মুক্ত হৈ সিটোজন সেইজনে মুক্ত হ'ব। মই মানে শক্তিশালী বা ধুনীয়া বা জ্ঞানী বা মই শ্ৰেষ্ঠ ধনী এনেকুৱাখন মানে যাৰ সেইটো নাথাকে মানে নিৰ্মল, যাৰ মুখৰ পৰা সদায় ব্ৰহ্মবাক্যই প্ৰচাৰ হ'ব। এতিয়া শংকৰদেৱে দেখোন কিংকৰ বুলি কৈছে ন? অঁ, তেখেতৰ শৰীৰটো মানে জ্যোতি, য'ৰ পৰাই মানে শৰীৰটো তেখেতক দেখিলেই মানুহ মোহিত হৈ যায়। দুৱাৰৰ ওপৰত যিজন ৰতি নাথাকে, অঁ, সেইজনেই 9খন দুৱাৰৰ আমাৰ দেশটোৰ সম্পূৰ্ণ 9খন দুৱাৰ আছে। অঁ, এই নৱদুৱাৰৰ ৰূপৰ মানুহৰ এই গৃহত মায়া কৰ্মত যিজন ৰতি নাথাকে সেইজনে মহাজ্ঞানী বুলি ক'লে। অঁ, সেইজনে মুক্ত হ'ব পাৰে। সেইজনে মুক্ত হ'ব পাৰে যদি 9খন দুৱাৰৰ কৰ্ম ইন্দ্ৰিয়বিলাকৰ লগত যিজনে মানে ৰতি হৈ থাকিব তেওঁ কেতিয়াও মানে মুক্তি নাপায়। যেনে উভত মাত মাতিলে কাণখনে ঘপককৈ শুনিলে, নিজে আগে শুনিব। আগেই শুনি দিব সেইটো। তাৰপিছত সেইখিনি কথাকে মানে বহুত ভাল বুলি আঁকোৱালি লয়। ঈশ্বৰৰ নামত সি শুনিবলৈও নাহে। কিছুমান আমাৰ নিজৰ ভকতৰ সন্তানেই আজিলৈকে নামঘৰত সেৱা কৰিবলৈ অহা নাই পোৱা, গম পাইছেনে? সি কিন্তু তাৰ আগত আকৌ মদৰ কথা কওকচোন, সি দৌৰি যাব, ৱাইন শ্বপৰ সন্মুখত বহি থাকিব। তাৰ মানে মদৰ কথা ক'লে ঘপকে কাণত শুনি যাব। নাই এই মানে কি হ'ল, কাণ চকুত মানে চকুৰ আগত মানে মায়া কৰ্মবিলাক দেখি থকা, এইবিলাক কৰ্ম যদি এই 9খন দুৱাৰৰ গুণকৰ্মবিলাকতে যদি ৰতি হৈ থাকে সেইজনে তৰিব নোৱাৰে। যিজনে এই 9খন দুৱাৰৰ মানে গুণকৰ্মৰ পৰা আঁতৰি থাকিলে সেইজনেহে তৰিব পাৰিলে বুলি কৈছে। মানে ঈশ্বৰৰ কথা শুনিব লাগে, চকুৰে ঈশ্বৰৰ কথা দেখিব লাগে। তাৰো ভিতৰত 9 নম্বৰ দুৱাৰখন মুখ্য দুৱাৰৰ কথা কৈ আছে, গম পাইছেনে? সেইখনো আমি ত্যাগ কৰিব লাগিব। আপুনি সেই এখন দুৱাৰৰ কথা ক'লে লাষ্ট চাওক। নহয়, গৃহলিংগ এইখিনি আছে। 100 দুৱাৰ আছে নাই? প্ৰথমতে 100 দ্বাৰ বুলি ক'লে, অঁ, তাৰপিছত 9খন একে দুৱাৰক নিৰোধ নাযায়, যাৰ নৱখানৰ দ্বাৰ। 9খন দুৱাৰত গোটেইখিনি কোনো এটা বন্ধ হ'ব নালাগিব, দুটা নহয় জানো? 9খন দ্বাৰ বন্ধ হোৱাৰ কথা কোৱা নাই। নিৰোধ কৈছে তো। তাৰমানে এখন দুৱাৰো যদি আমি বন্ধ হেৰি কৰিব নোৱাৰোঁ, চেক কৰিব নোৱাৰোঁ, নহয়, তাৰে যদি কোনোবা এখন দৰ্জা বন্ধ থাকে শৰীৰটো নচলিব। এতিয়া কাণ কলা মানুহজনৰ কি সেই শৰীৰটো নচলে নেকি? তাকেইতো সুন্দৰমতে নচলে নহয়। চকু কণাটো সুন্দৰমতে চলে যাতে নচলে। নাক এটা যদি বন্ধ থাকে সুন্দৰমতে আৰু গৃহলিংগ এতিয়া হাগিব যদি নোৱাৰে কেনেকৈ হ'ব, নহয় জানো? সেইখন যদি বন্ধ থাকে তেনেহ'লে চলিব নোৱাৰে কথাটো। সেইকাৰণে প্ৰথম ক'লে। কিন্তু 9খন দুৱাৰৰ আমাৰ ডিফেক্ট হ'লেও মানে আমাৰ হেৰি হয়, কোনো এটাই কম নহয়, কোনো এটাই কম নহয়। এটা নাক বন্ধ থাকিলেও আপোনাৰ গোটেই অশান্তি, আপুনি ভগৱানৰ নাম ল'ব নোৱাৰে। তেতিয়া মেডিকেল যাব লাগিব। সেইটো হয়, ক'বলৈ গ'লে সেইটো হয়। পাঠে বোলে বাণী যতে আছে প্ৰাণী, কেহু নোহে স্বতন্ত্ৰা। আত্মা ঈশ্বৰ কৰ্ম কৰিতে নপাৰে, পৰাধীন ঈশ্বৰ। শুভ কৰ্ম ঈশ্বৰে যাহাক কৰা যেন ভাবে, প্ৰয়োজনক বৈলে নাহি পাপ পুণ্য, ঈশ্বৰক পুনু পাৱে। পাঠে বোলে বাণী যত আছে প্ৰাণী, কেহু নোহে স্বতন্ত্ৰ। স্বতন্ত্ৰ কোনো ঈশ্বৰ থাকিবই লাগিব, নহয় জানো? আত্মা ইচ্ছা কৰ্ম কৰিতে নপাৰে, পৰাধীন ঈশ্বৰৰ। আত্মাই ইচ্ছাই কৰ্ম কৰিব নোৱাৰে। কোনোবাই পাৰিব জানো? ঈশ্বৰৰ পৰাধীনে, নহয় জানো? ভগৱানে যদি নিদিয়ে মই বা কোনোবাই আপুনি কিবা কৰিব পাৰিব জানো? ভগৱান স্থিতি হ'ব লাগিব। শুভ কৰ্ম ঈশ্বৰে যাহাক কৰায় যেন ভাবে। শুভ কৰ্ম
ভাল কৰ্মবিলাক কৰ্ম ঈশ্বৰে যাহা কৰায় যেন ভাবে প্ৰয়োজনক হইলে নাহি পাপ পুণ্য ঈশ্বৰক পুণ্য পাৱে সেইজনে মানে পাপ পুণ্য একো নহ'ব ঈশ্বৰক আকৌ পাবগৈ পুণ্য হ'লেও কিন্তু ঈশ্বৰক নাপায় দেই পাপ হ'লেও ঈশ্বৰক নাপায় কিন্তু পাপ পুণ্য নাথাকিব এতিয়া এটা কথা নহয়, জন্ম হওঁতে আমাক বিধি লিখিয়ে পঠাব। মৰণ কি কৰিব কৰিব লাগিব কি নকৰিব লাগিব পৃথিৱীত গৈ কোনে কি কৰিব এতিয়া সেইটোতে বিধিয়ে লিখিয়ে পঠিয়াই বোলে কোনো বনাব নোৱাৰে বুলি পেলাই আপুনি একো নকৰিব নেকি? নহ'ব কৰিবই লাগে কিয় নকৰিলে নকৰিব নেকি? এতিয়া 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 কথা এটা কৈছোঁ মই জন্ম হ'লে মৃত্যু আছেই এতিয়া খাবতো লাগিব আপুনি মই ভকতলৈ পৰা যোৱাই নাই খাব লাগিব আপুনি খাবলৈতো আপুনি কিবা এটা আৰ্জন কৰিব লাগিব সেইখিনি কৰিব লাগিব মৰিম বুলি মই জানিছোঁৱেই বাৰু নহয় সেইটো বাৰু খোৱাবই কিন্তু এটা কথা হ'ল কি কৰ্ম তাৰ কৰ্ম কৰিবলৈকে জন্ম হৈছে পৃথিৱীত যেনেকৈ ভাওনা পাঠ লৈছে ভাওনা পাঠ লৈ জানো সেই চুৰ ঘৰতে সোমাই থাকিলে হ'ব জানো ইয়াত ওলাই আহিবলৈ নে দেখাব লাগিব নাচি বাকী কিবা কিবি সেইটো এটা কৰ্ম তেনেকুৱা কথাটো কিন্তু আমাৰ চব কপালত লিখি পঠাইছে আমি নিত্য নিমিলি কৰ্ম কৰি যাব লাগিব এতিয়া কথা হ'ল কিন্তু আমি এখন ভাওনাৰ ৰিহাৰ্চেল কৰি আছোঁ কিন্তু ভাওনাখন এতিয়াও হোৱা নাই ভাওনাখন কেতিয়া হ'ব মৃত্যু আগমুহূৰ্তত জন্ম সেইটোৱেতো মৃত্যু আৰু মৃত্যু আগমুহূৰ্ততে ভাওনাখন হেৰি হ'ব শেষ হ'ব কিন্তু তেতিয়াহে ওলাব কোনে কি ভাও লৈছিলে অঁ কেনেকৈ ভাও লৈছিলে কৃষ্ণ ভাওটো কেনেকৈ লৈছিলে আপুনি কি ভাও লৈছিলে অঁ দৰ্শকে চাই আছে চাই আছে তেওঁলোকে ক'ব তোমাৰ ভাল হোৱা নাই এতিয়া আমি ৰিহাৰ্চেলে কৰি আছোঁ 14 চাই আছে অঁ হেৰি হ'ল চব দৰ্শকে চাই আছে কিন্তু নেদেখা যাতে চাই আছে অঁ এই গোটেইবোৰ তৰা চৰা আমি হয় কৰাটোতো কৰাটোৱে ভবাটো এটা চাই আছে হয় নাই এই তৰা চৰা হয় চবেই চাই আছে আমি চৈধ্য ভাওনা আশী। অভিনয় কি কৰি আছোঁ সময় থাকিলে চবেই ক'ব এই আপোনাক ভাওটো ভাল নালাগিলে নহয় বাপ চিচি আপোনাৰ কেমেৰা একদম লগাইছে মানে আহি পেলাই ক'ব আমুকে কৃষ্ণ ভাও ল'লে একেবাৰে বেয়া হ'ল খুটি নুঠিলে কৰাটো ফুটি নুঠিলে আমুকক কৃষ্ণ ভাও দিয়া হ'লে ভাল হ'ল ৰাখি আছে মুকলি ভাও কৰিছে কোনোবাই মানে আঞ্চলিক ভাও কৰিছে এই ভাওটো ওলাবলৈ মানে মৃত্যু আগমুহূৰ্ত ভকতেই হৈছেনে ভক হৈছেনে গওঁ তেতিয়াহে এতিয়া ভকতিনো মানুহে কেলৈ কৰে মৃত্যু তৰণৰ কাৰণে তৰণৰ উপায় নহয় জানো তৰণৰ উপায় কৃষ্ণ বোলা ঈশ্বৰ সবাতে সমান পূৰ্ণ কাম লক্ষে পতে অভক্তৰ বস্তু কটাক্ষ নকৰা ভক্তৰ লোৱা হাত পাতি কৃষ্ণে বোলে হকে অপমান দেখে সিটো আৰাধিব মোকা অপমানে ধুবে মোকা ভজিলে দিলো উত্তম লোকা ভকতক ভগৱানে হাত পাতি ধৰে বুলি ক'লে নহয় বোলাহা ঈশ্বৰ সবাতে সমান পূৰ্ণ কাম লক্ষীপতি সকলো ধৰ্ম নহয় জানো অভক্তৰ বস্তু কটাক্ষ নকৰা ভক্তৰ লোৱা হাত পাতি অভক্তৰ বস্তুটো ল'ব দিয়া নাই কিন্তু ভক্তজনৰ বস্তুটো মানে ল'ব যেনেকৈ অভক্তজনে চকুৱে চাব নাইকিয়া কটাক্ষই দিয়ে নহয় জানো মানে ধৰি লওক সেই য'ত খোৱা কথাটো কৈছোঁ খোৱাটোৱে অভক্তৰ বস্তুটো খালে মানে ধৰি লওক সি যেনেকৈ উপাৰ্জন কৰিছে ক'বতো নোৱাৰি অভক্তই নহয় জানো সেই বস্তুটো লৈ আনি যদি খুৱাই দিয়া হয় সেইটো এটা পাপেই বুলি কৈছে নাজানি খালে জানিবই ন অভক্ত কোনজন ভক্ত আপুনি যদি ভক্ত হয় চোৰেহে চোৰক দেখি পায় নহয় জানো আপুনি চিন্তা কৰিবও পাৰে নহয় ভকতৰ লক্ষণ আছে নহয় এতিয়া আপোনাৰ চাওক মানে হেৰি লক্ষণ চুৰজনো ভকত হৈ দেখুৱাই আকৌ নহয় সি কিমানবাৰ ভকত ভগৱান নাম কিমানবাৰ লৈছে আপোনাৰ আগত কৃষ্ণ কৃষ্ণ কৈছে লৈ থাকিব কিন্তু যেতিয়া চুৰ কৰিব যাওঁ তেতিয়াহে লওঁ
তাৰপিছত আহি পানি মদ মাংসহে খাব, কি খাব? অভক্তৰ বস্তু কটাক্ষ নকৰা, ভক্তৰ লোৱা হাত পাতি, কৃষ্ণে বোলে সখী অপমান দেখি সিও আৰাধিব মুক। তেতিয়া কৃষ্ণে বোলে সখী অপমান দেখি সিও, তেতিয়া মানে কি হ'ল, আপুনি যদি অভক্ত বস্তুটো নলয় তেতিয়া সি লাহে লাহে অপমান পাব নহয়, সিও আৰাধনা কৰিব লাগি যাব কৈছে ঈশ্বৰক। অভক্তজন অপমানে ধুবে মুহুক ভজিলে দিলো উত্তম লোক। ধ্ৰুৱইতো যেনেকৈ অপমান পাইছিলে, অপমান পাইতো ভগৱানক ভজিব গৈছিলে, তাক আকৌ উত্তম লোক এটা দিছে, এই কথাটো বুজাই আছে। শুনা গুড়া কেশ কহু উপদেশ, হবাতো সময় ঈশ্বৰ, অজ্ঞানত থাকি মৰে হেন দেখি, দণ্ড দয়া সমৰ, বোলা ঈশ্বৰ প্ৰয়োজন কহুয়া, চজে পালে কতো মাৰে, পাপ পুণ্য চয় নেদে এৰুৱায়, হৰি কাকো একো কালে। শুনা গুড়া কেশ কহু উপদেশ, সবাতো সময় ঈশ্বৰ, সবাতো সময় ঈশ্বৰ, সকলোতে সমান কৈছে ঈশ্বৰ, নহয় জানো? অজ্ঞানত থাকি মৰে হেন দেখি, দণ্ড দয়া সমহৰ, কাজিয়া পেচাল লাগে কৈছে অজ্ঞানত থাকিব। বোলা ঈশ্বৰৰ প্ৰয়োজনক হুয়া, চজে পালে কতো মাৰে, ঈশ্বৰৰ প্ৰয়োজনত স্বজনো কৰিব, কাৰোবাক পালনো কৰিব, মাৰিব। পাপ পুণ্য চয় নেদে এৰুৱায়, হৰি কাকো একো কালে। পাপ পুণ্য চয় নেদে এৰুৱায়, পাপ পুণ্য কাকো মানে ভগৱানে এৰুৱাই নিদিয়ে, নিজেই এৰিব। পাপ পুণ্যবোৰ নিজে ভগৱানো এৰুৱাই নিদিয়ে, নিজৰ কৰ্মফল নিজেই ভোগ কৰিবই লাগিব। অবিদ্যা মোহিত হুয়া বিৰম্বিত, ঈশ্বৰক কৰ্তা মানে, কৰে অহংকাৰ গুণ অনুসাৰ, মুৰুখে তাকনে জানে, হেন বুদ্ধি নাই ভক্তি যেন বিনাই, নচাৱে সংসাৰ বন্ধ, নেদেখো উপায় ইও গতি নাই, সেই জানা নিজে অন্ধ। অবিদ্যা মোহিত হুয়া বিৰম্বিত, ঈশ্বৰক কৰ্তা মানে, কৰে অহংকাৰ গুণ অনুসাৰ, মূৰ্খে তাক নেজানে। ঈশ্বৰে কৰিলে, কৰ্তা অকৰ্তা একোৱেই নহয়, নিজেইহে নিজৰ পাপ পুণ্য নিজে এৰুৱাই থাকিব লাগিব। হেন বুদ্ধি নাহি ভক্তি যে বিনায়, নচায় সংসাৰ বন্ধ, নেদেখো উপায় ইটো গতি নাই, সেই জানা নিজে অন্ধ। হেন বুদ্ধি নাই, বুদ্ধি নাইকিয়া, ভক্তি নথকা যেন বুদ্ধি নাইকিয়া, নচায় সংসাৰ বন্ধ, সংসাৰ বন্ধটো নেচাৰে, হয় নহয়? অহা যোৱাটোতেই বিলীন থাকিব। নেদেখো উপায় ইটো গতি নাই, সেইজনৰ গতি নাই আৰু, সেই জানা নিজে অন্ধ, সেইজন নিজেই অন্ধ। গোবিন্দে কহয় দেৱ দয়াময়, চৰণে লৈলো শৰণ, দিয়া পদ ছায়া গুচায়ো কমায়া, ত্ৰাহি ত্ৰাহি নাৰায়ণ, নতি কৰোঁ শ্যাম মুখে তৰা নাম, তোৱা নাম সদা নাচাৰো কমোৰা, এৰি আন কাম ডাকি বোলা ৰাম,
তাৰিও সংসাৰ গৌৰ হৰি ৰাম